ওম নমঃ শিৱায়। নমস্কাৰ বন্ধুসকল, পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মীন ৰাশিৰ জাতক জাতিকাসকল কেনে প্ৰকৃতিৰ হয়, এই ৰাশিৰ জাতক জাতিকাসকলে কেনেধৰণৰ লোকৰ পৰা সদায় সাৱধান হৈ থাকিব লাগে, কোন ধৰণৰ বিশেষকৈ ব্যক্তিয়ে এওঁলোকক সদায় প্ৰবঞ্চনা কৰে, ঠগ প্ৰবঞ্চনা কৰে, বিশ্বাসঘাতকতা কৰে। আৰু মীন ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ ৰাশি চক্ৰৰ শেষ ৰাশি অধিপতি গ্ৰহ বৃহস্পতি, গুৰু আৰু বিশেষকৈ আধুনিক মতে নেপচুন, কিন্তু দুটা মাছ ওলোটা দিশে সাঁতুৰি থকা। সেইবাবে মীন ৰাশিৰ লোকৰ মন দুটা দিশত চলে, বাস্তৱ আৰু কল্পনা বুলি কৈছে। মূল ব্যক্তিত্ব অতি আৱেগিক আৰু সংবেদনশীল হয়। মীন ৰাশিৰ জাতক জাতিকাসকল বহুত আৱেগিক হয় আৰু সংবেদনশীল হয় বুলি কৈছে। আনৰ দুখ দেখিলে নিজে কান্দি দিয়ে, আনৰ দুখ সহ্য কৰিব নোৱাৰে, নিজৰ শ্ৰেষ্ঠখিনি দিবলৈ চেষ্টা কৰে, নিজৰ লাগিলে নাথাককে কিন্তু সেই ব্যক্তিজনক সহায় কৰি ভাল পায়। কাৰো মনত দুখ দিবলৈ এওঁলোকে নোখোজে বা নিদিয়েও কেতিয়াও। ৰহস্যময়, মনৰ কথা সহজে কাকো নকয়, মনত কিন্তু কিবা এটা চলি আছে সেইখিনি আনক জানিব নিদিয়ে। বাহিৰৰ পৰা শান্ত দেখিলেও ভিতৰত ঢৌ এটা চলি থাকে। কিছুমান যে কষ্টৰ মাজতো তেওঁলোকে হাঁহি ফূৰ্তি কৰি থাকে, মানুহে কিন্তু ধৰিব নোৱাৰে। আধ্যাত্মিক, এইটো কিন্তু আপোনালোকে মনত ৰাখিব। আধ্যাত্মিক কৈছে পূজা পাঠ, ভগৱানৰ প্ৰতি আস্থা, ভক্তি, ধ্যান, জ্যোতিষ, তৰ্কৰ মন্ত্ৰত বিশেষকৈ জন্মগত ৰুচি বুলি কৈছে। গুৰুৰ প্ৰতি ভক্তি বেছি, এওঁলোকে গুৰুক বহুত বেছি মানে, ভগৱানক বহুত বেছি মানে। নিজৰ শিক্ষাগুৰুৱে হওক, আধ্যাত্মিক গুৰুকে হওক, সকলোকে তেওঁলোকে বহুত বেছি সন্মান কৰে, ৰেচপেক্ট কৰে। দয়ালু আৰু সহায়কাৰী হয়। মীন ৰাশিৰ জাতক জাতিকাসকল বহুত বেছি দয়ালু হয়, সহায়কাৰী হয়, আনক সহায় কৰি ভাল পায়। নিজৰ ক্ষতি কৰিও আনক সহায় কৰে, না ক'ব নোৱাৰে কেতিয়াও। তেওঁলোকে মানুহক যদি পাৰে খাদ্য অনুসৰি কেতিয়াও তেওঁলোকে না বুলি নকয়। কল্পনা প্ৰৱণ, এইটো কাৰণে কৈছে যে সপোনৰ জগতত বাস কৰে, সপোন দেখে বহুত, কষ্ট কৰে। কবি, চিত্ৰশিল্পী, শিক্ষক, সংগীতজ্ঞ, অভিনেতা বেছিভাগ মীন ৰাশিয়ে হয় বুলি কৈছে। ভাল গুণ হৈছে অন্তৰ্দৃষ্টি, আগতে বিপদ বা সুযোগ গম পাই যায়। এওঁলোকে ছিক্স চেন্স বুলি কয় ইংৰাজীত। বহুত এওঁলোকে ষ্ট্ৰং এইখিনি ক্ষেত্ৰত। আগতীয়াকৈ কিছুমান যে সমস্যা আহিব আগতীয়াকৈ এওঁলোকে ছিগনেল পাই যায়, গম পায়। ক্ষমাশীল, কোনোবা ব্যক্তি যদি এওঁলোকক আঘাতো দিয়ে, ক্ষমা যদি খোজে এওঁলোকে তৎক্ষণাত ক্ষমা কৰি দিয়ে, যিমানে আঘাত দিলেও ক্ষমা কৰি দিয়ে। ক্ৰিয়েটিভ, আৰ্ট, ডিজাইন, ফটোগ্ৰাফী, লিখা মেলা, ফিল্ম, ফেশ্বনত 1 নম্বৰ বুলি কৈছে। ৰোমান্টিক, প্ৰেমৰ সম্পৰ্কত সমৰ্পিত, পাৰ্টনাৰৰ বাবে যিকোনো ত্যাগ কৰিব পাৰে। এওঁলোকে সকলোখিনি ত্যাগ উৎসৰ্গ কৰিব পাৰে পাৰ্টনাৰৰ বাবে। যিকোনো পৰিস্থিতিত যিকোনো মানুহৰ লগত মিলি যাব পাৰে, যিটো এডজাষ্ট তেওঁলোকৰ কৰিব পাৰে বা সেইখিনি কেপাচিটি তেওঁলোকৰ থাকে মীন ৰাশিৰ জাতক জাতিকাসকলৰ। কিছুমান ক্ষেত্ৰত বেয়া গুণো আছে। সমস্যা আহিলে মুখামুখি নহৈ সপোনৰ জগতলৈ ওলাই যায়, নিচাৰ প্ৰতি অলপ আকৰ্ষণ হ'ব পাৰে। চিন্তাহীনতা, হয় নে নহয় কৰি থাকোঁতে সুযোগ হাতৰ পৰা ওলাই যায় কিছুমান ক্ষেত্ৰত। অতি বিশ্বাসী, সহজে মানুহক বিশ্বাস কৰে, সেইকাৰণে মানুহে ঠগেও আৰু সেইবাবে তেওঁলোকে ঠগ খায়। কেতিয়াবা বহুত সুখী আৰু কেতিয়াবা বিনা কাৰণত দুখী হয় তেওঁলোকে। কেতিয়াবা বহুত বেছি সুখী হৈ থাকে, এনেই সুখী হৈ থাকে, কেতিয়াবা আকৌ বিনা কাৰণত তেওঁলোকে দুখী হৈ থাকে, নিজৰ মনটোক বিশেষকৈ দুৰ্বল কৰি ৰাখে কেতিয়াবা। এলাৰ্জি, বাস্তৱ জগতৰ হিচাপ নিকাচ, টকা পইচাৰ মেনেজমেণ্ট ভাল নালাগে বুলি কৈছে এওঁলোকৰ। কেৰিয়াৰৰ ক্ষেত্ৰত এতিয়া আহিছোঁ। শ্ৰেষ্ঠ ক্ষেত্ৰত বিশেষকৈ কবি, লেখক, সংগীতজ্ঞ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ, অভিনেতা, ডাইৰেক্টৰ, ফেশ্বন ডিজাইনাৰ, ডাক্তৰ, শিক্ষক, জ্যোতিষ, বিশেষকৈ যোগগুৰু, NGO, চেৰিটি বুলি কৈছে। বিশেষকৈ এওঁলোকৰ সফলতাৰ বয়স হৈছে 28ৰ পৰা 28 বছৰ পিছত, 30ৰ পৰা 34 বছৰ বয়সত নাম যশ বুলি কৈছে। প্ৰেম বা বিয়া, প্ৰেমত একেবাৰে ফিল্মি, পাৰ্টনাৰক সপোনৰ ৰাজকুমাৰ ৰাজকুমাৰী বুলি ভাবে। সমস্যা, বেছি আৱেগৰ বাবে কৈছে যে মীন ৰাশিৰ জাতক জাতিকাসকলে সৰু কথাত কষ্ট পায় আৰু পাৰ্টনাৰে অলপ গুৰুত্ব নিদিলে ডিপ্ৰেশ্যনত যায় বুলি কৈছে। শ্ৰেষ্ঠ জুতি হৈছে কৰ্কট, বিশেষকৈ বৃশ্চিক, বৃষ, মকৰ, মিথুন। তুলাৰ লগত বন্ধুত্বপূৰ্ণ ভাল, কিন্তু বিয়াত সমস্যা আছে, বিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ সমস্যা হয়। বিশেষকৈ বিয়া বাৰুৰ ক্ষেত্ৰত 27+ বয়সত শুভ, প্ৰেম বিবাহৰ যোগ বেছি। টকা পইচাৰ ক্ষেত্ৰত কৈছে যে মীন ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত বিশেষকৈ টকা পইচা আহে কিন্তু হাতত নাথাকে, কাৰণ এওঁলোকে আনক সহায় কৰি ভাল পায়, দান সহায় কৰা, শ্বপিং কৰি ভাল পায়, নিজৰ বিশেষকৈ প্ৰয়োজনীয় যিখিনি বস্তু আছে সেইখিনি ক্ষেত্ৰত বহুত খৰচ কৰে।
টকা পইচা জমা কৰিবলৈ জীৱনসংগী বা বিশ্বাসী মানুহৰ সহায় ল'ব লাগে। কেতিয়াবা 40 বছৰ বয়সৰ পিছত সম্পত্তি বনায় বুলি কৈছে, তেতিয়াহে চিন্তা আহে মনলৈ। স্বাস্থ্যৰ ক্ষেত্ৰত দুৰ্বল অংশ হৈছে ভৰি, তাৰপিছত কুৰুহা। ৰোগ হৈছে চৰ্দি কাহ বেছি থাকে, এলাৰ্জি, ডিপ্ৰেশ্যন, অনিন্দা, নিচাৰ সমস্যা, ভৰি ফুলাৰ। উপায় হৈছে এই ৰাশি জাতক জাতিকাসকলৰ বাবে ৰাতি সোনকালে শুব লাগে আৰু পানী বেছিকৈ খাব লাগে আৰু খালী ভৰিৰে ঘাঁহত খোজকাঢ়িলে ভাল ফল পাব। বন্ধু আৰু শত্ৰু। বন্ধু হৈছে এওঁলোকৰ কৰ্কট বৃশ্চিক, যিয়ে তেওঁলোকৰ আৱেগক বুজি পায়। শত্ৰু নাই বুলিয়ে ক'ব পাৰি, কিন্তু মিথুন আৰু ধনুৰ লগত অলপ মত মিল কম বুলি কৈছে। মীন ৰাশিৰ লোক কেনেকৈ চিনিব? মীন ৰাশি চকুত সপোন থাকে, কথা কওঁতে স্বৰ্গলৈ চায়, সপোন দেখে এওঁলোকে। 2 নম্বৰত হৈছে কাৰো দুখৰ কাহিনী শুনিলে চকু সেমেকি উঠে তেওঁলোকৰ। ঘৰত বহুত পুৰণি বস্তু, ফটো, ডায়েৰী জমা কৰি ৰাখে। মোৰ মনটোৱে কৈছে এই বাক্য বেছি ব্যৱহাৰ কৰে এই ৰাশি জাতক জাতিকাসকলে। সফল হ'বলৈ 3টা উপায় হৈছে মীন ৰাশিৰ জাতক জাতিকাসকলৰ। 1 নম্বৰতে না ক'বলৈ শিকিব লাগিব। কথা মানুহক দিওঁতে বহুত বেছি সাৱধানে দিব লাগিব। না ক'বলৈ শিকিব লাগিব কিছুমান ক্ষেত্ৰত। সকলোকে সহায় কৰিবলৈ গৈ নিজে ডুবি যায় বুলি কৈছে, গতিকে নিজকে ডুবাই পেলাই বুলি কৈছে। বাস্তৱত থাকক। দিনৰ 1 ঘণ্টা বেংক হিচাপ নিকাচৰ ক্ষেত্ৰত টকা পইচা প্লেনিং কৰক। সপোনৰ লগত বাস্তৱতো লাগে বুলি কৈছে। সপোন দেখিব লাগিব, বাস্তৱতো তাৰ বিশেষ ক্ষেত্ৰত কাম কৰিব লাগিব। গুৰু মন্ত্ৰ হৈছে প্ৰতি বৃহস্পতিবাৰে মীন ৰাশিৰ যিসকল জাতক জাতিকা আছে, হালধীয়া কাপোৰ পিন্ধি ওম নমো ভগৱতী বাসুদেৱায় 108 বাৰ জপ কৰক বুলি কৈছে। মীন ৰাশিৰ লোক হৃদয়ৰে ৰজা, কিন্তু মগজুৰে অলপ চলিব লাগিব। চিন্তা চৰ্চা কৰি ভালদৰে প্লেনিং কৰি চলিব লাগিব। আৱেগ আৰু প্লাছ আপোনালোকৰ বাস্তৱ, তেতিয়াহে আপোনালোকৰ সফলতা আহিব। গতিকে আৱেগ নিয়ন্ত্ৰণ কৰিব লাগিব আৰু বাস্তৱৰ লগত গুৰুত্ব দিব লাগিব। সপোন দেখিলেই নহ'ব, তাৰ প্ৰতি কাম কৰি থাকিব লাগিব, তেতিয়াহে তেওঁলোকে আগবাঢ়ি যাব পাৰিব, তেতিয়াহে তেওঁলোকে সফলতা লাভ কৰিব বুলি কৈছে। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ মীন ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিব। ভিডিঅ'টো চাই কেনে পালে জনাব, এটলিষ্ট আপোনালোকে কমেণ্ট বক্সত জনাব। কমেণ্ট কৰি আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো ভালদৰে পাৰ হওক, আহি থকা দিনবোৰ ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ধন্যবাদ ইমানখিনি সময় চাই থকাৰ বাবে।